হৰ হৰ মহাদেৱ জয় শ্ৰীকেদাৰ হেল্ল' এভৰিৱান মই ৰাকেশ আৰু আপোনালোক সকলোৱে গমে পাই মই গৈছোঁ আমাৰ অসম নলবাৰীৰ পৰা শ্ৰী শ্ৰীকেদাৰ ধামলৈ চাইকেল যাত্ৰা কৰি আৰু আজি হৈছে ডে 5 আৰু আজি আছিলোঁ মই আমাৰ দাদাটোৰ ৰুমতে শিলিগুৰিত মোহিত নগৰ আৰু এইফালে আমাৰ ভাই আছে हेलो हेलो क्या नाम है आपका प्रीतम कहाँ से हो आप मैं वेस्ट बंगाल से वेस्ट बंगाल वर्धमान আৰু এইটো আমাৰ দাদাৰ লগৰে হয় আৰু মানে দাদা ইয়াত না গমে পাই মই কৈছোঁ আগৰ ভিডিঅ'টোত মানে দাদা গৈছে অৰুণাচল তাতে গৈছে আৰু ভাইয়ে বহুতখিনি কষ্ট কৰিছে মোৰ কাৰণে কালি ৰাতি ৰুটি বনালে আৰু এতিয়া চাহৰে হলিক্স বনালে আৰু এইফালে খিচুৰ দি দিলে তো এইখিনি মই খাই লৈ এতিয়া সোনকালে ওলাব লাগে কাৰণ মোৰ এইটো মোবাইল চাৰ্জ হ'ব লগা আছিলে সেইটো মোবাইল চাৰ্জ হৈ গ'ল আৰু এতিয়া এইখিনি খাই কিনে ওলাই দিওঁ তো গাইছ ওলাই দিলোঁ আপোনালোকৰ আশীৰ্বাদ লৈ আজিও আৰু আশা কৰোঁ আজি এই যাত্ৰাটি মাইচাং পুৱাই আশা কৰোঁ আজিৰ এই যাত্ৰাটো শুভ হ'ব ভালে ভালে হৈ যাব আৰু সঁচাকৈ প্ৰীতম দা বহুতেই ভাল ল'ৰাজন সি বেচেৰে মোৰ কাৰণে বহুতখিনি কষ্ট কৰিছে মই যাই পোৱাৰ লগে লগে সি ডিউটিত আছিলে ডিউটিৰ পৰা ওলাই আহি পেলাই মোক কৈছে তুমি ৰেষ্ট লোৱা তুমি একো কৰিব নালাগে তুমি খালি গা পা ধুই ৰেষ্ট লোৱা মই গা পা ধুই ৰেষ্ট লৈছোঁ কাৰণ সি ডিউটিৰ পৰা আহিছে সিও গা পা ধুই পেলাই সি ৰুটি বনালে চব্জি বনালে মানে গোটেইখিনি কৰি আছে আৰু আজি ৰাতিপুৱাই উঠাৰ লগে লগে মই উঠাৰ লগে লগে সি মোক মোৰ কাৰণে ভাত বনালে মই কৈছোঁ মই ভাত নাখাওঁ ৰাতিপুৱা মই বেলেগ বস্তু খাই ল'ম দিয়া ৰাস্তাত তাত সি কৈছে নহয় মোৰ তাত কিবা কিবি বস্তু আছে তোমাৰ খাই লোৱা তাত সি হলিক্স দিলে তাৰপিছত খেজুৰ দিলে সঁচাকৈ ভাল লাগিল লগ পাই আৰু বেংগলী ল'ৰা হ'লে মানে বহুত ভাল আৰু মানে আৰু সঁচাকৈ ইয়াৰ এইফালৰ মানুহখিনি মই বৰ্তমানলৈকে ভালেই পাই আছোঁ মানে ব্যৱহাৰ পাতি মানে কিমানখিনি হেল্প কৰি আছে আৰু তো চাৰিকা আকৌ ক্লিয়াৰ অলপমান বৰ্তমান মই ব্ৰিজৰ ওপৰত চুই চাব পাৰে এইফালে এই ব্ৰিজকেইখন উঠাতেই মই একদম বাঁহ খাই যাওঁ গাইছ তাত আৰু আজিও আপোনালোকে চাব পাৰে এইফালে বতাহটো হা মোক আজিও ভিজাব যেন পাইছোঁ মই গাইছ কালি চিনটা ঠিক কৰিলে পালোঁ 20 টকা লৈছে আজিও ভিজাবই নেকি মোক মই বৰষুণত নিভিজোঁ এই ঘামে কিনে গোটেই চিকি নোহোৱা হৈ যায় একদম লং পেণ্ট তাৰপিছত এই চলাটো গোটেই চিকি নোহোৱা হৈ যায় আৰু এখন ব্ৰইলাৰ গাড়ী আহিছে ক'ত যাম কি কৰিম ভাই বমি লাগি গৈছে মোৰ এই ব্ৰইলাৰৰ ঘণ্ট আৰু ক'ৰবাত নাস্তাটো কৰি ল'ব লাগে আৰু এখন মোক মনা এখন লাগে তো এইখিনি বস্তু হ'লে মই আৰু আজিৰ কাৰণে আৰু শান্তি আৰু মই ফুলগুৰিৰ পৰা বাকলিগুৰি বেছি নাই অলপমান আছে ফুলগুৰি নাপাওঁতে এতিয়া বাস্তৱ তাত বহি দিছোঁ এইফালে আৰু একটুপ দুটুপকৈ এইফালে বৰষুণ আৰু আৰম্ভ হ'ব দিছে আৰু সেইখন দিছোঁ আৰু এই চাটাৰ টানা আছে ইয়াতে এখন কিবা খেলা আছে মানে 6 টকাত 1 কৰ'ৰ এটা লৈ যাওঁ নেকি টিকেট এটা টিকেট মানে কিবা এইখিনি মানে কুপন এটা 6 টকাত 1 কৰ'ৰে বাপৰে বাপ কেনে দামী খেলা এখন আহি আৰু অলপ সময় ৰখিওঁতে মানে বহুত ভোক লাগি আছে সেইটো কাৰণে মানে অলপ মানে চাইকেল চলাব পৰা নাই যদি অলপ ৰুটি এটা পাই যাওঁ আৰু ভাল লাগি যাব আৰু মই আহলে এইফালে আমাৰ ভাই আহি গ'ল ভাই এইফালে এইফালে আৰে আয় ভাই আমি আকেই দে আৰু চব হা বা দি দে মালটো বেয়া নহয় কিন্তু তো আমাৰ তেল লৈ গ'লোঁ ঘুমো বঢ়িয়া ৰচ ঘুমাই দিয়েতে তো গাইছ এটা বস্তু হ'ল যে মোৰ মানে ৰাস্তাটো ভুল হৈ গৈছিলে এইটো চাব পাৰে চাইকেলখন মই এতিয়া উল্টা চাইডে থৈ দিছোঁ মই মানে ঘোষপুকুৰৰ পৰা একদম বহুত দূৰ গুচি গৈছোঁ মানে ফুলবাৰী পাৰ হৈ একদম শিলিগুৰি একদম শেষলৈকে গুচি গৈছিলোঁ মই তাৰ পৰা 19 কিলোমিটাৰ আহিলোঁ বৰ্তমানলৈকে মই য'তে বহি আছোঁ বাছ ষ্টপেজটোলৈকে আৰু ইয়াৰ পৰা একদম ঘোষপুকুৰলৈকে 13 কিলোমিটাৰ যাব লাগিব মই মহাদেৱ আমাৰ যে আছিল দুজন ল'ৰা নলবাৰীৰ পৰা পংকজ ভাই আৰু মহাদেৱ তো মই দুয়োকে ফোন কৰিলোঁ দুয়োকে কৈছে যে আৰু ঘোষপুৰলৈ তুমি আহি যোৱা ঘোষপুৰৰ পৰা আমি কৈ দিম এটাই ৰাস্তা তো মই ভাবিছিলোঁ যে এফালে এটাই ৰাস্তা হ'ব সেইকাৰণে মই গুচি গ'লোঁ আৰু একদম অৱস্থা নাই বৰ্তমানলৈকে একো খাব নাই মানে একদম মাথা মোৰ গৰম হৈ গৈছিল ৰাস্তাটো একদম ভুল হৈ কিনে মানে কি ক'ম আৰু মেপ চেপৰ চাই কাৰণে মই ভাবিছোঁ যে এটাই ৰাস্তা হ'ব চাগে আৰু কথা নাই কিন্তু আৰু যিহেতু লাইফৰ প্ৰথম নাই ইমান লং জাৰ্ণি একো নাই হৈ যাব মানে छोटा मोटा गलती होते रहता है कोई दिक्कत नहीं बाबा है
हमारे साथ बाबा बसाएगा तो जाने को बारो घोषपुकुर लगे यार 13 किलोमीटर यार तो गाइस रास्ता तो माने के फुलर पिছত मोर माने इमान बेया लागছি মই ভাবিলো তেলা কি হৈ গেলে সব মই মানে কি আছিল ঘোষপুকুৰৰ পৰা হেৰিক ফুলবাৰীক লৈ গৈছো তাৰ পৰা ফুলবাৰীৰ পৰা আৰু আপোনাৰ আমাৰ শিলিগুৰিক লৈ গৈছো শিলিগুৰিৰ পৰা আৰু ভিতৰে সোমাই গৈছো কিবা 19 কিলোমিটাৰ তাৰ পৰা ঘূৰি আহিছো 13 কিলোমিটাৰ আৰু তাৰ পৰা এতিয়া মই আহিছো আৰু হেৰিক লগিন আপোনাৰ নাই বলেও এতিয়া বৰ্তমান 14 কিলোমিটাৰ সব কিমানখিনি জায়গা মই মানে হে কৰি আছো বেকাৰ মই ইমান জায়গা গুচি গেলো মই ভাবিছিলো যে হেলে এটা ৰাস্তা হ'ব কিন্তু নহয় বহুত দূৰ হে কিন্তু উপায় নাই यार তে যাই লও মই এটা একদম ঘোষপুকুৰক লাগি তাৰ পৰা কিষানগঞ্জ যোৱা ৰাস্তাটোত যাব লাগে यार মই এটা ফোন কৰিলো দোকে ধন্যবাদ বৰ্তমানে আৰু আগলৈকে দিম অলপ সহায় কৰিবা দিও আমাৰ মহাদেৱ ভাই আৰু পংকজ ভাই মই তাপস বৈশ্য ফোন কৰিছিলোঁ তাপস বৈশ্য কৈছে যে মই এনেকৈ বাইপাছ হৈছোঁ এতিয়া মই জাগাখিনি মনত নাই তাহলে মনত ক'ত থাকিব ইমান জাগা খোজকাঢ়ি গেছি কিন্তু কি ক'ম আৰু উপায় নাই দিয়ক আৰু মোৰ এইফালে জিকি কিনে অৱস্থা নাই একদম চলা তলা চেণ্ডেল ঠিক কৰিলোঁ কিন্তু কি বা ৰেইনকোট এযোৰ মানে গোটেই চলা লং পেণ্ট ভিজি যায় দেখোন কিবা কিহৰ কাৰণে ধৰিব পাৰি এতিয়া ৰেইনকোট একযোৰো কিনিব লাগিব আৰু এই জ্বালা পাইছোঁ দেই গাইছ বাবা চাবা আৰু তুমি যা 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 বা যা যা তো এইফালে আহি আছোঁ দিয়ক আৰু জিকি ফুৰি হ'লেও আৰু চাহবাৰ একদম চাইডে বঢ়িয়া একদম চাহ বাগান মানে চাহ বাগানৰ মাজে মাজে যাই আছোঁ আৰু মই সুধিলোঁ আগত সুধিলোঁ যে এইটো ৰাস্তা দি গ'লে বিহাৰ বজাৰ পাম না কৈছে পাই যাব ন' টেনশ্যন তো কি হয় চাওঁ আৰু আজি মানে কি হয় চাওঁ আৰু বিহাৰ বজাৰ পাং নাপাং ভাই বঢ়িয়া 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 আৰু এতকৈ স্পীড লাগে দে আৰু এফালে আপোনালোকে ভিউটো চাব পাৰে চাই লওক ভিউটো এইটোৰ চাৰ্জেই হ'ব এতিয়া মোৰ মাজে মাজে দিয়ে বৰষুণ গাইছ কি কৰিম আৰু কি অৱস্থা নহয় এনেই বেকাৰ ৰেইনকোটযোৰ পিন্ধি আছোঁ মই চালা এই মোৰ পিছত এইফালে ইয়াত মানুহ এজন ঢুকাইছে তো এওঁলোকৰ কিবা এটা নিয়ম দেখা পালোঁ মই কিবা যে আখৈ যি আছে আখৈ কিবা চিটা লৈ যাই থাকেচোন মই কিবা এটা নতুন নিয়ম দেখা পালোঁ তো গাইছ ফাইনেলি মই পাই গ'লোঁ বিহাৰত সোমাই দিলোঁ আৰু এইফালে এই চাব পাৰে আৰে ইয়াৰ কিবাকে বিহাৰ পাই গ'লোঁ আৰু এতিয়া আস্তেকে বিহাৰখন পাৰ হ'ব লাগে আৰু গাইছ বাপৰে বাপ ফাইনেলি আহি পাই গ'লোঁ বিহাৰ ঠাকুৰগঞ্জ আৰু এইফালে চাব পাৰে কি ধুনীয়া মন্দিৰ তো আজি মই ইয়াতে থাকিম আৰু এইফালে চাইকেলখন থৈ দিলোঁ ইয়াত চাইকেলখন থৈ দিম তালা মাৰি আৰু এইখিনি চাইড ধুনীয়াকৈ টেণ্টটো লগাই দিম আৰু এইফালে মানুহ আহি থাকে বৰ্তমান মই কেইটাবাৰতে আহি পাইছিলোঁ বহুত সময় ৰখিলোঁ কাৰণ কিয় পূজাৰীজন অহা নাছিলে তো পূজাজনে মানে ইয়াৰ মানুহবিলাকে কৈছে যে পূজাজনক সুধি ল'লে ভাল হ'ব আৰু ইয়াৰ মানুহখিনি কৈছে থাকিব পাৰিবা কোনো একো প্ৰব্লেম নাই তথাপিতো পূজাজনক সোধাটো মানে ভাল আৰু তো টেণ্টখিনি লগাই ল'ব তো গাইছ মই আহিলোঁ এতিয়া বঢ়িয়াকৈ টেণ্টৰ ভিতৰত এইফালে চাব পাৰে বঢ়িয়াকৈ একদম টেণ্টটো লগাই দিছোঁ আৰু এইফালে বেগ চেগখিনি গোটেইখিনি থৈ দিছোঁ আৰু এইফালে এইবিলাক কাপোৰ চাপোৰ থৈ আছে তো এতিয়া বঢ়িয়াকৈ ঘুমাব লাগে মানে দিনটো বহুতখিনি চাইকেল মাৰিলোঁ না আৰু একদম তাৰ ৰাস্তা উল্টা আহিছে উল্টা হয় য'ত মতো তো আজি ভিডিঅ'টো এইখিনি ভিডিঅ'টো চাই কেনে বুলি কমেণ্ট কৰি জনাব লাইক কৰিব শ্বেয়াৰ কৰিব পাৰিছে ক'লে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি থৈ দিব কাৰণ অতি মানে 1K হ'ব যায় আছে সোনকালে 1Kটো কৰি দিয়ক প্লিজ গাইছ হৰ হৰ মহাদেৱ জয় শ্ৰী কেদাৰ